দিয়ক नित्यं महेशं नरदगिरिभं शारिषन्नावकांक्षं रत्नकल्पजलाङ्गं परशुनिगवरा भीतिभस्तं प्रशानं तदमांसिमन्तस्फुटमर्गणै व्याघ्रभीतिगशानं देशैगं देशबन्धं निक्षिलभयहरं पञ्चभक्तं विनेत्रं। हे प्रभु, हे সমূহ ভক্তপান ৰাইজৰ হৈ আপোনাৰ দুখানি স্থানত এই গীতপদী আগবঢ়োৱা হৈছে। এই পদীপৰ দ্বাৰাই আপুনি ভক্তসকললৈ আশীষ প্ৰদান কৰক। সেই আশীষৰ দ্বাৰাই ভক্তসকলে যি সংকল্প লৈ আপোনাৰ দুখানি চৰণলৈ আহিছে তেখেতসকলৰ মনৰ সংকল্প সিদ্ধি কৰক, সৰ্বতো প্ৰকাৰ মংগলময় কৰক। বিবাহ প্ৰাৰ্থীসকলৰ বিবাহ স্থানত যি বাধা আছে সেই বাধাৰ বিনতি কৰি সৎপাত্ৰ পাত্ৰীলৈ ভ্ৰমণ কৰক আৰু সন্তান প্ৰাপ্তিসকলৰ প্ৰতি প্ৰভুৱে আশীষ কৰক। সেই আশীষৰ দ্বাৰাই তেওঁলোকৰ সন্তান প্ৰাপ্ত হওক। ভূমি বিবাহ নিষ্পন্ন কৰক, গৃহকণ্ডল নিষ্পন্ন কৰক। কৰ্মস্থানত যদি কিমাখিনি বাধা আছে
এই বাধাৰ পৰা বিমুক্তি কৰি কৰ্মত পদোন্নতি কৰক। বিদ্যাৰ্থীসকলৰ প্ৰতি আশীষ কৰক। তেওঁলোকৰ বিদ্যাস্থানত যি বাধা আছে সেই বাধাৰ পৰা বিমুক্তি কৰি সজ বিজ্ঞান হওক। বাকৰোধাদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক। নেত্ৰপীড়া, উদৰ বেদনা, বাত বিষাদী ৰোগৰ পৰা পৰিত্ৰাণ কৰক। ব্যৱসায় আদি স্থানত ধনে ধান্যে লক্ষ্মী বৃদ্ধি কৰি সৰ্বতো প্ৰকাৰ মংগলময় কৰক। হে প্ৰভু, যিসকল চিকিৎসাধীন হৈ আছে তেখেতসকলৰ প্ৰতিও প্ৰভুৱে আশীষ কৰক। এই আশীষৰ দ্বাৰাই তেখেতসকলক সুস্থ হৈ সৰ্বতো প্ৰকাৰ মংগলময় কৰক। অহৰিষ্ঠ আদি দোষৰ পৰা পৰিত্ৰাণ কৰি যি যি স্থানতেই আছে সেই স্থানতে উন্নতি কৰি সৰ্বতো প্ৰকাৰ মংগলময় কৰি ভগৱন্তৰ গুণ মহাত্মা প্ৰকাশ কৰি কৃপা কৰক। ভাস্তু হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। আইসকলে উৰুলি দিব। আমি চব ফাকু খেলিছা আজি চবে কিবা ফাকু খেলিছে ন। আমি চবেই আজি ফাকু খেলিছো। ভক্তকো দেখাই দিছো। মাৰি লৈ আছো। ভাল ন। হেপী হলি। আজি ফাকুৱাই চবকে দেখাই দিছো দেই। হেপী হলি।